हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल हातिम आलिस लाइफ बंधुसकल मैं आज आको पुनः आपलोकर माजली उपस्थित हलो। आज मोर आलोच्य विषय हम रंगालाव खेती। तो ये रंगालाव खेती जे मैं करिछु आज ये खेतीत पानी दिया काम चलि आछे तारमाने जलसिंचन करि आछो कारणे माटी बेसी हुकाय आछे সেই কাৰণে মই जलसिंचन কৰিব লগা হ'ল। तो ये खेतीत तारमाने যোৱা বছৰ মই जलसिंचन কৰিছিলোঁ কৰাৰ পিছতহে মই এনেকুৱা ধৰণৰ পদ্ধতি অৱলম্বন কৰিছিলোঁ সাৰ দিছিলোঁ ঔষধ দিছিলোঁ। তো এই বছৰতো মই নতুন পদ্ধতি নতুন পন্থা অৱলম্বন কৰি আছোঁ। তো আপোনালোকে নিশ্চয় চাব পাৰিছে গছখিনি বহুত ধুনীয়া হৈছে। তো কথা হ'ল কেনেকুৱা ধৰণৰ মাটিত আপোনালোকে এনেকুৱা ধৰণৰ ৰঙালাও খেতি কৰিব, ৰঙালাও খেতিৰ পৰা আমি কিমান উৎপাদন পাওঁ, আমাৰ 1 বিঘা মাটিৰ পৰা কিমান ৰঙালাও আমি বিকিব পাৰোঁ, আৰু মাটিৰ গুণাগুণ কেনেকুৱা হ'ব লাগে, আৰু মাটিৰ অম্লতা কিমান থাকিলে ভাল, প্ৰতি বিঘাত আমি গোবৰ সাৰ কিমান দিওঁ। তো এ টু জেড কথাখিনি লৈ আজি আপোনালোকৰ লগত কথা পাতিম। তাৰ উপৰিও মই আপোনালোকক জনাই দিম যে প্ৰথমতে আপোনালোকক এইখিনি কথাই জনাম যে খেতিত মই কি ঔষধ কি সাৰ আৰু কি দানা মই খটি আছোঁ বা সিঁচি আছোঁ। তো এই কথাখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ'খিনি যাতে আপোনালোকৰ মোবাইলত গৈ নটিফিকেশ্যন পায়। তো বন্ধুসকল আপোনালোকে যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীলৈ যাতে আপোনালোকৰ অলপ সহায়ৰ কাৰণে যাতে মোৰ ভিডিঅ'খিনি এখেতে চাব পাৰে, যাতে দাদা বাইদেউসকলেও যাতে খেতি বাতিৰ অকণমান মনোযোগী হ'ব পাৰে, আমাৰ অসমীয়া মানুহখিনি যাতে খেতিৰ ওপৰত আকৰ্ষিত হৈ এখেতেও যাতে ভাল এটা টকা উপাৰ্জন কৰিব পাৰে, ভাল এটা ৰাস্তা বিচাৰি পায় তাৰে কামনা কৰিলোঁ। তো দেৰি নকৰোঁ আলোচনাৰ মাধ্যমত গৈ আছোঁ। তো ওখ এঢলীয়া অম্লতা বেছি থকা মাটিত হিউমাযুক্ত মাটিত ৰঙালাও খেতিৰ বাবে বৰ উপযোগী যাতে বেছি পানী জমা নহয়। এতিয়া কথা হ'ল এইটো খেতি কৰা হৈছিল মানে কি তাৰমানে জানুৱাৰী মাহতে লগোৱা হৈছিল। ইয়াৰ ভিতৰত বিন আছিল, বিন আৰু ৰঙালাও একেলগে গুটি তাৰমানে পচোৱা হৈছিল। এতিয়া গছ মোটামুটি ধুনীয়াকৈ বগাবলৈ আৰম্ভ কৰিছে। তাৰমানে কি দুটা খেতি একেলগে কৰিলে এটা খেতিত অকণমান প্ৰব্লেম হয়। তাৰমানে বিনখিনি বিকা শেষ হৈ গ'ল, ধৰক 1 পৰা 1.5 লাখ টকামান বিন বিকা হ'ল 2 বিঘা মাটিৰ পৰা। তো আগতীয়াকৈ কৰা হৈছিল 40-45 টকা বজাৰ পোৱা গৈছিল। তো আজি মই জাষ্ট আলোচনা কৰিম ৰঙালাও খেতিৰ বিষয়ে। ৰঙালাও খেতিত পানী যে দিয়া হৈ আছে, পানী শুকান হৈ মাটি শুকান হৈ থকাৰ কাৰণেহে পানী দিয়া হৈছে। ৰস কম থাকিলে গছবিলাকত পোকে বেছি আক্ৰমণ কৰে। তো ৰঙালাও খেতিত বেছি পোকে আক্ৰমণ কৰিলে আপোনালোকে কোনবিলাক ঔষধ খটাব, আপোনালোকে কোনবিলাক দানা আপোনালোকে খেতিত সিঁচিব, ইউৰিয়া কিমান দিব লাগিব, DAP সাৰ কিমান দিব লাগিব, এই কথাখিনি মই আপোনালোকৰ লগত কথা পাতি আছোঁ। তো কথা হ'ল ইয়াত অলৰেডি 1 বিঘাৰ অকণমান মাটি বেছি আছে, হ'লেও কোনো কথা নাই। মই সেই 1 বিঘা মাটিৰ অনুপাতে মই আপোনালোকক সাৰ ঔষধ দানাৰ কথা কৈ আছোঁ। এইবিলাক যদি আপোনালোকে খেতিত স্প্ৰে কৰিব পাৰে তো আপোনালোকে চাব পাৰিব খেতিৰ পৰা যথেষ্ট পৰিমাণে আপোনালোকে ফলন পাব। তো বন্ধুসকল দেৰি নকৰোঁ, মই আপোনালোকক প্ৰথমতে এটা ঔষধৰ নাম কৈ দিছোঁ, আপোনালোকে পাৰিলে টুকাই ৰাখিব। এই ঔষধটো আপোনালোকে কিহৰ কাৰণে দিব, এই ৰঙালাও গছখিনি বগাই আছে এতিয়া তাৰমানে ৰঙালাও গছত ৰঙালাওখিনি লাগিবলৈ আৰম্ভ কৰিছে। কিন্তু সৰু থাকোঁতে ৰঙালাওখিনি কি হয় হালধীয়া হৈ যায়, তাৰমানে বৰলে হুলে বিন্ধাই দিয়ে। তাৰ কাৰণে কি হয় ৰঙালাও গছবিলাকত তাৰমানে ৰঙালাওখিনি কি হয় পকি যায়, হালধীয়া হৈ যায়। কিন্তু আমি ধৰিব নোৱাৰোঁ, আমাৰ মানুহখিনি কিন্তু নানান ধৰণৰ প্ৰব্লেমত পৰি যায়। যেতিয়া ধৰিব নোৱাৰোঁ তেতিয়া আমাৰ কিন্তু এটা সমস্যা আহে যে কোনটো কাৰণতে এনেকুৱা হ'ল গছত বেমাৰটো। ৰঙালাও ইমান কষ্ট কৰি খেতি কৰিলোঁ, ৰঙালাওবিলাক পকি গৈ আছে আৰু ৰঙালাওখিনিৰ আমি বজাৰত ইমান টকা বিকিব পাৰিম, কিন্তু হঠাৎ এনেকুৱা ধৰণৰ যেতিয়া পচিবলৈ আৰম্ভ কৰিব তেতিয়া কিন্তু আমাৰ মাথাটো অকণমান গৰম হৈ যায়। তাৰ কাৰণে মই আপোনালোকক ঔষধ দিছোঁ, গৰম কৰাৰ কোনো কথা নাই। তো ঔষধটোৰ নাম আপোনালোকক কৈ দিছোঁ। বিনাশক এটা ঔষধ আছে, বিনাশক ঔষধটো আপোনালোকে খেতিত স্প্ৰে কৰিলে সেই বৰলে আপোনালোকৰ খেতিত আৰু ৰঙালাও সৰু ৰঙালাওবিলাক আপোনালোকৰ আৰু নষ্ট নকৰিব। তো তাৰ কাৰণে আপোনালোকে বিনাশক আপোনালোকে লাগিলে বহীত টুকাই ৰাখক। বিনাশক ঔষধটো আপোনালোকে সপ্তাহত এবাৰকৈ স্প্ৰে কৰিলেই হ'ল। আৰু এই বিনাশক ঔষধটো আপোনালোকে যে সপ্তাহত এবাৰকৈ স্প্ৰে কৰিব, যেতিয়া ৰঙালাও গছত ৰঙালাও লাগিব বা বিকিবৰ কাৰণে প্ৰস্তুতি ল'ব, এই বিনাশক ঔষধ আপোনালোকে খেতিত স্প্ৰে কৰাৰ পিছত যিদিনাখন স্প্ৰে কৰিব সেইদিনাখন আপোনালোকে ৰঙালাও কাটি বজাৰলৈ নিবিকিব। কমেও এদিনৰ পৰা 2 দিন পাৰ হৈ যোৱাৰ পিছত আপোনালোকে ৰঙালাও বজাৰলৈ বিকিব। তাৰ কাৰণে
বৰলৰ ঔষধ এইটো কিন্তু বহুত ডেঞ্জাৰ ঔষধ তাৰমানে আকৌ যদি আমাৰ খাদ্যৰ লগত আমাৰ পেটত পাকস্থলীত যায় আমাৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে তাৰ কাৰণে মই আগতীয়াকৈ আপোনালোকক সাৱধান কৰি দিলোঁ তো কথা হ'ল এই ঔষধটো যদি আপোনালোকে স্প্ৰে কৰে আপোনাৰ খেতিত আৰু কোনো ধৰণৰ বৰলে ডিষ্টাৰ্ব নকৰিব তাৰপিছত মই আপোনালোকক আৰু এটা উৰণীয়া পোকে কি কৰিব ৰঙালাও গছবিলাকৰ কি হ'ব আগবিলাক ফুলি যায় হেতাও পৰা কেঁচুৰি মাৰি দিয়ে তাৰ কাৰণে আপোনালোকে কি কৰিব দুটা ঔষধ একেলগে মিক্স কৰি যদি আপোনালোকে খেতিত স্প্ৰে কৰিব পাৰে তো আপোনালোকৰ চাব গছবিলাক একদম পূৰা চিকচিকীয়া হ'ব আৰু আগবিলাক পূৰা দৌৰি থাকিব আৰু অতি সোনকালে গছখিনি তাৰমানে ফলন আহিবৰ কাৰণে প্ৰস্তুতি ল'ব তাৰ কাৰণে আপোনালোকে এটা ঔষধ আপোনালোকক কৈ দিছোঁ এটা হ'ল ৰিলিক আৰু এটা হ'ল অবিৰণ এই দুটা ঔষধ যদি আপোনালোকে স্প্ৰে কৰিব পাৰে একেলগে তেনেহ'লে আপোনালোকৰ খেতিত আৰু কোনো ধৰণৰ পোক ডিষ্টাৰ্ব নকৰিব আপোনালোকে নিশ্চয় বুজিব পাৰিছে যদি আপোনালোকৰ প্ৰব্লেম হৈছে তেনেহ'লে আপোনালোকক মই আকৌ কৈছোঁ অবিৰণ আৰু ৰিলিক লাগিলে আপোনালোকে বহীত টুকাই ৰাখিব এই ঔষধ দুটা বহুত ভাল কাম কৰে উৰণীয়া পোক আৰু তাৰমানে ৰঙালাওবিলাক যে ফুটা কৰে ওপৰত দাগ পেলাই পাতবিলাক হাল মাৰি থাকে এনেকুৱা ধৰণৰ পোকৰ পৰা আপোনালোকে হাত সাৰিব পাৰিব তো আপোনালোকে নিশ্চয় বুজিব পাৰিছে তো বন্ধুসকল আপোনালোকে যদি এনেকুৱা ধৰণৰ ৰঙালাও খেতি কৰিছে বা কৰিবৰ কাৰণে প্ৰস্তুতি লৈছে তো আপোনালোকক মই অশেষ ধন্যবাদ জনাইছোঁ তো আপোনালোকৰ খেতি যদি এনেকুৱা হৈছে আপোনালোকে এতিয়া কি কৰিব খৰাং বতৰ চলি আছে আমি খেতিত কি কৰিব লাগিব পানী দিয়াৰ ব্যৱস্থা ল'ব লাগিব জলসিঞ্চন কৰিবই লাগিব আপোনালোকে দেৰি নকৰিব খেতিত জলসিঞ্চন কৰক তাৰপিছতে কি কৰিব যেতিয়া এনেকুৱা ধৰণৰ জলসিঞ্চন কৰা শেষ হৈ যাব তেতিয়া আপোনালোকে কি কৰিব খেতিত 10 কিলো পাৰ বিঘাত 10 কিলো DAP 10-26 পাৰ কিলো 10 কিলো ইউৰিয়া আৰু তাৰ লগতে 98 দানা প্ৰতি বিঘাত 2 কিলোকৈ ঘটাই দিব পাৰিলে আপোনালোকে ৰোটেক্স দানাও আপোনালোকে 4-5 কিলোকৈ বিঘাত দি দিব চাব এইবিলাক দানা আপোনালোকে খেতিত দিয়াৰ পিছত চাব 15 পৰা 20 দিন পিছতে আপোনালোকৰ খেতিত নতুন চমক দেখুৱাব গছে ইমান গছত ৰঙালাও লাগিব আপোনালোকে নিজে অনুভৱ কৰিবই নোৱাৰিব যে ইমান দানা আৰু সাৰবিলাকে যে ইমান কাম কৰিছে লাগিলে মই আপোনালোকক দানাখিনিৰ নাম আকৌ কৈ দিছোঁ ৰোটেক্স আৰু 98 হিমুক এচিড প্লাছ আছে এইটো দানাত আপোনালোকে যদি পাৰে আপোনালোকে দোকানৰ পৰা ক্ৰয় কৰিব আৰু যদি আপোনালোকৰ ইফালে পোৱা নাই আপোনালোকে মোক যোগাযোগ কৰিব ডিছক্ৰিপশ্যনত নাম্বাৰ দিছোঁ মই আপোনালোকক যেনেকুৱা হওক আপোনালোকক মই ডেলিভাৰী কৰি পঠিয়াই দিম আপোনালোকে যাতে খেতিৰ ওপৰত মনোযোগী হ'ব পাৰে তাকে মই আশা ৰাখিলোঁ অন্ততঃ আমাৰ অসমীয়া মানুহখিনি যাতে মোৰ ভিডিঅ'খিনি চাই নিজৰ প্ৰতিভা নিজে যাতে দেখুৱাব পাৰে নিজৰ খেতি যাতে কৰি নিজে যাতে ভাল এটা টকা উপাৰ্জন কৰিব পাৰে মোৰ হ'ল মূল উদ্দেশ্য সেইটোৱেই তো বন্ধুসকল মই আৰু বিশেষ দেৰি নকৰোঁ মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম জয় ভাৰত জয় অসম